যে আমাৰ কথাটো কি যে অসমত কা প্ৰযোজ্য হ'ব নালাগে সৰ্বভাৰতীয় পৰ্যায়ত কাখনক লৈ আমাৰ কোনো বিৰোধিতা নাই আজি বিভিন্ন ষ্টেটে কাখন বিচাৰিছে গোৱাই কা বিচাৰিছে তেওঁলোকৰ অসুবিধা আছে আজি যদি পাকিস্তানত থকা শিখ এজন যদি নিৰ্যাতনৰ বলি হৈ ভাৰতত আহে পাঞ্জাবে যদি আকুৱালি লয় নাগৰিকত্ব পায় তাত আমাৰ ক'বলগীয়া একো নাই আজি বাংলাদেশৰ হিন্দু এজনো যদি আহি যদি তেওঁ ত্ৰিপুৰা পশ্চিমবংগই যদি আদৰি লয় নাগৰিকত্ব পায় তাতো আমাৰ ক'বলগীয়া একো নাই কিন্তু আমাৰ কথাটো স্পষ্ট যে অসমে বোজা নলয় কাৰণ 51ৰ পৰা 71 প্ৰায় 35 লক্ষ বাংলাভাষী লোকৰ আমি বোজা লৈছোঁ নতুনকৈ বোজা ল'ব নোৱাৰোঁ আৰু এই কথাটোকে আমি এষ্টাব্লিছ কৰিছোঁ যে আমি অসমত কা প্ৰযোজ্য হ'ব নালাগে আৰু এই প্ৰযোজ্য হ'ব নালাগে বিষয়টোক লৈ আমি উচ্চতম ন্যায়ালয়ত আবেদন জনাইছোঁ আৰু আবেদনজনৰ আমাৰ আবেদন অসম গণ পৰিষদৰ আবেদনৰ ভিত্তিত বিষয়টো দুভাগ হৈছে এটা শুনানি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বেলেগ শুনানি এই বিষয়ে ইতিমধ্যে কুমাৰ দীপক দাস ডাঙৰীয়াই কৈ গৈছে আৰু সৰ্বভাৰতীয় পৰ্যায়ৰ কাৰণে বেলেগ শুনানি আৰু আমি আশাবাদী কাৰণ আমি এই কাৰণে আশাবাদী যে IMDT আইনো অসম চুক্তিৰ ওপৰত ভিত্তি কৰিয়ে সেইখন আইন বাতিল হৈছিলে আৰু আমি আশাবাদী উচ্চতম ন্যায়ালয়ৰ ওপৰত আশাবাদী ইতিমধ্যে আমি সংগ্ৰাম বহুত কৰিলোঁ ৰাজপথত বহুত সংগ্ৰাম কৰিলোঁ কিন্তু শেষত গৈ থৈ আমি উচ্চতম ন্যায়ালয়ৰ ওপৰতে আমাৰ আশা নিৰাশা গোটেই ৰাখিব লগা হয় গতিকে এতিয়াও আমি উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ আশা আছে আৰু সেই গতিকে আমি যিখন আজি ৰুল পাছ হৈছে সেই ৰুলখনক লৈ পেলাই আমি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ